নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই হলো ধীৰাজ বৰ্মন আৰু তোমালোকে চাই আছে যোগজ্ঞান আসাম আজি এটা খুবেই ইম্পৰ্টেন্ট টপিক তোমালোকৰ ওচৰলৈ লৈ আহিছো আৰু সেই টপিকটো হ'ল ৰিভল্ট অফ 1857 যাক আমি সিপাহী বিদ্ৰোহ বুলি গম পাওঁ ঠিক আছে সিপাহী বিদ্ৰোহৰ ইংৰাজী আৰু এটা নাম আছে হেতু হ'ল সিপয় সিপাহী মানে সিপয় SEPOY সিপয় বিদ্ৰোহক বলে কোৱা হয় মিউটিনিটি বিদ্ৰোহক মিউটিনিটি বুলিও কোৱা হয় এটো খুবেই ইম্পৰ্টেন্ট টাৰ্ম তোমালোকে মনত ৰাখিবা তো সিপাহী বিদ্ৰোহ এনে হোৱা নাই কিছুমান বিশেষ কাৰণ আছিল আৰু সেই কাৰণসমূহ মই এটা এটাকে তোমালোকৰ ওচৰত ডিসকাস কৰিম ঠিক আছে তো এইখিনিতে ফাৰ্স্ট যেটো কাৰণ আছিল হেতু হ'ল মিলিটাৰী কজেস বা সামৰিক কাৰণ বুলি কোতে কি কাৰণ হ'ব পাৰে ইয়াতে এক নম্বৰ যেটো কাৰণ হয় হেতু হ'ল ডিফাৰেন্স ইন salaries of Indian soldiers and British soldiers যিবিলাক ইন্ডিয়ান সৈনিক আৰু ব্ৰিটিছ সৈনিক এটা তোমালোকে গম পোৱা যে অসমক বা ভাৰতক যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমতে শাসন কৰিছিল আৰু তেওঁলোকৰ সৈনিক আছিল আৰু তেওঁলোক যেহেতু ব্ৰিটিছ বা ইউৰোপৰ আছিল গতিকে তেওঁলোকৰ সৈনিকত ইউৰোপৰ সৈনিকও আছিল লগত ইণ্ডিয়াত যেহেতু তেখেতসকলে ট্ৰেড কৰিছিল বা বিজনেস কৰিছিল গতিকে তেখেতসকলে কি কৰিছিল ইণ্ডিয়াৰ সৈনিকও লৈছিল কিন্তু এটা তাতে কি হয় এটা পাৰ্থক্য হিয়তে ক্ৰিয়েট কৰিছিল হিহঁতৰ ইউৰোপৰ যিবিলাক সৈনিক বা সোলজাৰ আছিল হিহঁতক যিবিলাক ভাতা বা স্যালাৰি বা পদোন্নতি ঠিক আছে হেইবিলাক বেছিকে দিয়া হৈছিল তাৰ তুলনাত হিহঁতৰ ইউৰোপৰ সৈনিকৰ তুলনাত ইণ্ডিয়াৰ যিবিলাক সৈনিক আছিল হিহঁতৰ ভাতা বা স্যালাৰি কম আছিল পদোন্নতি নহৈছিল এইবিলাক বিশেষ কাৰণ আছিল এইখিনিকে মই ইয়াতে লিখিছো সৈনিক আৰু ব্ৰিটিছ জোৱানৰ দৰমহাৰ পাৰ্থক্য আছিল ভাৰতীয় সৈনিক পদোন্নতি দিয়া হোৱা নাছিল মানে পদোন্নতি হোৱাই নাছিল ঠিক আছে ভাৰতীয় সৈন্যৰ বহিৰাজ্যত নিয়োগ আৰু এটা কাম কৰিছিল মানে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেলেগ ঠাইত ইহঁতৰ ট্ৰেড চলি আছিল তো ইণ্ডিয়াৰ যিবিলাক সৈনিক আছিল বেছিভাগ সৈনিক বেলেগ ঠাইত পঠাই দিছিল এইটো এটা মেইন ৰিজন আছিল আৰু এইকেইটা ৰিজন তোমাৰ পৰিব সামৰিক কাৰণত বা মিলিটাৰী কজেস ইয়াৰ বাহিৰেও আৰু বহুত কেইটা কাৰণ আছে নম্বৰ 2 ত লৈছো মই পলিটিক্যাল কজেস বা ৰাজনৈতিক কাৰণ ইয়াতে ৰাজনৈতিক কাৰণ বুলি কোতে কি হ'ব পাৰে প্ৰথমতে তোমালোকে জানিৰ the main political cause of revolt of 1857 was the doctrine of lapse এইটো এটা ল হয় হিহঁতৰ এইটো এটা এক্ট আনিছিল হিহঁতে 1857 বা পলিসি বুলিও ক'ব পাৰি 1850 চনৰ বিদ্ৰোহৰ মূল ৰাজনৈতিক কাৰণ আছিল doctrine of lapse এটা মই অসমীয়া ভালদৰে বুজাই দিছো doctrine of lapse মানে এনেকুৱা হ'ল আগত আছিল ৰাষ্ট্ৰযন্ত্ৰ আৰু কিছুমান বিশেষ এৰিয়া কিছুমান ৰজাৰ আন্ডাৰত আছিল কিন্তু যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহিছিল তেখেতসকলে সেই ৰাজ্যবিলাক নিজৰ অধীনত ল'ব বিচাৰিছিল গতিকে হিহঁতে কি কৰিলে এখন আইন পাস কৰিলে doctrine of lapse মানে কি হয় কিছুমান ৰজাৰ শেষৰ ফালে কি হয় কিছুমান ৰজাৰ পুতেক বা তেনেকুৱা নেক্সট যেটো জেনাৰেশন হেতু নাথাকে বা নেক্সট কিছুমান ৰজাৰ পুত্ৰ নাথাকে তো হেইবিলাক কি হয় হিহঁতে এইটো আইনৰ মাজেৰে তেখেতসকলে কি কৰিছিল যেতিয়া ফাৰ্স্ট ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিল তেখেতসকলে ফাৰ্স্ট কি কৰিছিল হিহঁতে কিছুমান যিবিলাক ৰাজ্য আছিল নিজৰ লগত মিত্ৰতা স্থাপন কৰি আছিল প্ৰিন্সলি ষ্টেট যাক বুলি কোৱা হয় প্ৰিন্সলি ষ্টেট মানে সেই ৰাজ্যবিলাক যিবিলাক ৰজা হিহঁতৰ লগত প্ৰিন্সলি মানে হিহঁতৰ লগত চুক্তিবদ্ধ হৈছিল তেখেতসকলক হিহঁতে কি কৰিছিল পেনশন দিছিল বা বিশেষ কিছুমান ভাত্তা দিছিল এইবিলাক ফেসিলিটি প্ৰভাইড কৰিছিল কিন্তু শেষত এইবিলাক নোহোৱা কৰিব কাৰণে নেক্সট আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে ডক্ট্ৰাইন অফ লেপছ আনিলে আৰু এইটো জৰিয়তে যিবিলাক ৰজাৰ পুত্ৰ নাথাকিব সেইবিলাক ৰজাৰ নেক্সট যেতিয়া ৰজাজন মৰিব বা ৰজাজন নোহোৱা হ'ব তেতিয়া সেই ৰাষ্ট্ৰযন্ত্ৰ বা সেই ৰজাৰ আন্ডাৰ যিমানখিনি এৰিয়া আছে গোটেইখিনি এৰিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ তললৈ গুচি যাব ঠিক আছে আৰু কি হয় যিবিলাক কিছুমান ৰজাই কি কৰে হিহঁতে কিছুমান তলনীয়া পুত্ৰ নিজে আনি লয় তো সেইবিলাকৰ কাৰণে এতিয়া আৰু হিহঁতে সেই তলনীয়া পুত্ৰবিলাক যিবিলাক থাকিব হিহঁতে সেই যেটো পেনশন আছিল আগৰ সেইবিলাক পেনশন নাপাব আৰু সেই তলনীয়া পুত্ৰই গোটেই ৰাজ্যত শাসন কৰিব নোৱাৰিব অকল দেউতাই থৈ দিয়া যিবিলাক সম্পত্তি সেইখিনিহে সেই তলনীয়া পুত্ৰজনৰ হ'ব এইবিলাক আইন সংশোধন কৰিছিল ডক্ট্ৰাইন অফ লেপছ 1857 চনৰ বিদ্ৰোহ মূল ৰাজনৈতিক কাৰণ আছিল ডক্ট্ৰাইন অফ লেপছ লৰ্ড ডেলহাউজিয়ে এইটো কোশ্চেন আহে যে ডক্ট্ৰাইন অফ লেপছ কোনে আনিছিল কোনে ক্ৰিয়েট কৰিছিল আৰু হেইটোৰ এনসাৰ হ'ব লৰ্ড ডেলহাউজি খুব ইম্পৰ্টেন্ট কোশ্চেন পৰিকল্পনা কৰা সম্প্ৰসাৰণবাদী নীতি আছিল কোম্পানীটোৰ গভৰ্ণৰ জেনাৰেল সকলে ভাৰতীয় ৰাজ্যসমূহ ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত কৰাৰ বাবে বহুতো নিয়ম প্ৰণয়ন কৰিছিল ৰাণী লক্ষ্মীবাইৰ তলনীয়া পুত্ৰ
ৰাণী লক্ষ্মীবাই তোমালোকে শুনিছা তো ৰাণী লক্ষ্মীবাইৰ তলনীয়া পুত্ৰ ঝান্সীৰ সিংহাসনত বহিবলৈ দিয়া হোৱা নাছিল এই যেটো লৰ্ড জৰিয়তে ঠিক আছে এই নীতিৰ অধীনত ইংৰাজে আৰু কি ঠাই কব্জা কৰিছিল হেতু হল সাতাৰা দেন নাগপুৰ এণ্ড ঝান্সীক একত্ৰিত কৰি ব্ৰিটিছ ৰাষ্ট্ৰত পৰিণত কৰে দ্বিতীয় বাজিৰাওৰ তলনীয়া পুত্ৰ নানা সাহেবৰ পেনশন বন্ধ কৰি দিয়া হৈছিল দেন নেক্সট এটো ফাৰ্স্ট কাৰণ হয় দেন ইয়াতে কি হয় কেতিয়া ইহঁতে নিজৰ অধীনলৈ লৈছে ফাৰ্স্ট এইটো ৰুলৰ ডক্ট্ৰিন অফ লেপছৰ দ্বাৰা প্ৰথম যিখন ঠাই ইহঁতে ক্যাপচাৰ কৰিছিল হেতু হল সাতাৰা খুবেই ইম্পৰ্টেন্ট হেতু হল সাতাৰা হ'ব ইয়াতে খুবেই ইম্পৰ্টেন্ট কেতিয়া ইহঁতে অধীনলৈ লৈছিল নিজৰ অধীনলৈ 1848 দেন যোধপুৰ 1849 সম্বলপুৰ 1849 বগত 1850 উদয়পুৰ 1852 ঝান্সী 1853 নাগপুৰ 1854 খুবেই ইম্পৰ্টেন্ট এইবিলাক ঠিক আছে আৰু এইখিনি মই পিডিএফ আকাৰে তোমালোকক ফ্ৰী অফ কষ্ট দি দিম তোমালোকে এটা কাম কৰিব লাগিব তলত ডেসক্ৰিপচনত মই টেলিগ্ৰাম চেনেলটোৰ লিংক দিম তাতে তোমালোকে ফলো কৰি লবা লগতে মই এটা কাম কৰিছো তোমালোকে যিসকলে ফেসবুকত চাব বিচাৰিছা ফেসবুকত পেজ আছে জব জ্ঞান আসাম সেম নাম গোটেইখিনিতে যতে তোমালোকে সাৰ্চ কৰিবা সেম নাম পাবা জব জ্ঞান আসাম ফেসবুকত তোমালোকে চাব পাৰা এতিয়া অতি সোনকালে পৰা অতি 2 দিনৰ ভিতৰৰ পৰা মই লাইভ ক্লাস ষ্টাৰ্ট কৰিম ইউটিউব এণ্ড ফেসবুক টুগেদাৰ একেটা সময়ত তোমালোকে লাইভ ক্লাস পাই যাবা দেন নেক্সট আৰু এটা কাম কৰিবা তোমালোকক মই যেটো হোৱাটছএপৰ এটা প্ৰাইভেট এটা গ্ৰুপ খুলিছো হেতু তোমালোকে জয়েন হৈ লবা হেতু ফ্ৰী অফ কষ্ট মই তাতে কিছুমান পিডিএফ শেয়াৰ কৰি থাকিম আৰু তোমালোকে কিছুমান প্ৰবলেম থাকিলে তাতে তোমালোকে টেক্সট কৰিব পাৰিবা মোক দেন নেক্সট দা Subsidiary Alliance in India was planned by Lord Wellesley ভাৰতত আৰু এখন আইন যেটা ৰাজনৈতিক কাৰণ বুলি কোৱা হয় এটো সেকেন্ড কাৰণ হয় এইটো নেক্সট এখন আইন আনিছিল ভাৰতত সহযোগী মিত্ৰতা পৰিকল্পনা কৰিছিল সহযোগী মিত্ৰতা মানে সাবসিডিয়াৰী এলায়েন্স মানে কেনেকৈ কৰিছিল কিছুমান ৰাজ্যৰ ৰজাবিলাক উইক আছিল তো সেই ৰজা বিলাকক কিছুমান ষ্ট্ৰং ৰজাই আক্ৰমণ কৰিছিল আগৰ দিনৰ এনেকুৱা প্ৰথা আছিল হয় না আৰু সেই ৰাজ্যখন ক্যাপচাৰ কৰিছিল কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত কি কৈছিল নিহতে সেই উইক ৰজাবিলাক নিহতে সিলেক্ট কৰি কৈছিল যে তোমালোকৰ তাত আমাৰ সৈন্য সামন্ত আমি পঠাই দিম কিন্তু তোমালোকক আমি বেলেগ ষ্ট্ৰং ৰজাৰ পৰা আমি বচাম কিন্তু সেই ৰাজ্যখনত আমাৰ সৈনিক থাকিব আমাৰ কন্ট্ৰল থাকিব আৰু আমি তাতে ফ্ৰী অফ কষ্ট উইদাউট ট্যাক্স কোনো ট্যাক্স নোহোৱাকে ট্ৰেড কৰিম তাৰ পিছত লাহে লাহে কি কৰিছিল নিহতৰ যেতিয়া নিহতৰ সৈন্য সামন্ত চাৰিওফালে ভৰি পৰিছিল সেই ৰাজ্যখন নিহতে ক্যাপচাৰ কৰিছিল তো ভাৰতত সহযোগী মিত্ৰতা পৰিকল্পনা কৰিছিল লৰ্ড ওয়েলেসলি মনত ৰাখিব সাবসিডিয়াৰী এলায়েন্স কোনে কৰিছিল যেটো ল বা পলিসি আনিছিল হেতু কোনে আনিছিল লৰ্ড ওয়েলেসলি খুবেই ইম্পৰ্টেন্ট এণ্ড ডক্ট্ৰিন অফ লেপছ কোনে আনিছিল লৰ্ড ডেলাহাউজি দেন ব্ৰিটিছ সেনাৰ ৰক্ষণাবেক্ষণৰ খৰচ শাসকে দিব লাগিছিল মানে যিখন ৰজাৰ ৰাজ্যত সিহঁতৰ সেনা গৈছিল সেই ৰজাই সেই সৈন্য সামন্তখিনিৰ খৰচ বহন কৰিব লগা হৈছিল দেন নেক্সট এতিয়া ইকোনমিক কাৰণ ঠিক আছে ইকোনমিক কাৰণত তোমালোকে পাবা হাই ৰেভিনিউ কালেকশন উচ্চ ৰাজহ সংগ্ৰহ নীতি ফাৰ্স্ট আগতে আমাৰ ইণ্ডিয়াত বা আমাৰ ভাৰতত কোনো ৰাজহৰ কোনো তেনেকুৱা ব্যৱস্থা নাছিল কিন্তু কি ইংৰাজ অহাৰ পিছৰ পৰা সিহঁতে কি কৰিলে ৰাজহ ট্যাক্স কালেকশন নীতিটো আৰম্ভ কৰিলে ঠিক আছে আমাৰ একচুয়ালি ভাৰতৰ যেটো মেইন ইন্ডাষ্ট্ৰি বুলি ক'বলৈ যদি যাওঁ তেতিয়া হলে মেইন ইন্ডাষ্ট্ৰি আছিল আমাৰ হাতৰ বস্ত্ৰশিল্প আছিল বস্ত্ৰশিল্প বা কুটিৰ শিল্প এইবিলাক হাতৰ মানে যিবিলাক আমাৰ ঘৰতে বনাব পৰা সেইবিলাক ৰিলেটেড ইন্ডাষ্ট্ৰি বেছি আছিল কিন্তু বা খেতি এগ্ৰিকালচাৰ আছিল গতিকে সিহঁতে কি কৰিলে এগ্ৰিকালচাৰ সেই ল্যান্ডৰ ওপৰত সিহঁতে ৰেভিনিউ ল'ব আৰম্ভ কৰিলে এণ্ড অলপ নহয় বেছিকে ল'ব আৰম্ভ কৰিলে হাই ৰেভিনিউ কালেকশন দেন ইন্ডাষ্ট্ৰিজ ৰিলেটেড টু artisans and industries related to craftsmen were ruined by the large scale cheap British manufactured goods আৰু ইহঁতে কি কৰিলে আমাৰ যিবিলাক ইন্ডাষ্ট্ৰি আছে সেইবিলাকক ধ্বংস কৰাৰ কাৰণে সিহঁতে আমাৰ যিবিলাক কাপোৰ আছিল সেইবিলাক অকণমান কষ্টলি হৈছিল কাৰণ সেইবিলাক হাতে বনোৱা হয় কিন্তু ইহঁতৰ মেচিনত বনোৱা খুবে কম দামী বস্তুবিলাক ইয়াতে অতি কম দামত এভেইলেবল কৰিছিল যাৰ কাৰণে আমাৰ যিবিলাক লোকেল থলুৱা যিবিলাক ইন্ডাষ্ট্ৰি আছিল সেইবিলাক একেবাৰে ধ্বংস হৈ গৈছিল বৃহৎ পৰিসৰৰ সস্তীয়া ব্ৰিটিছ নিৰ্মিত সামগ্ৰীৰ ফলত হেপিনি এণ্ড শিল্পীৰ সৈতে জড়িত উদ্যোগসমূহ ধ্বংস হৈ পৰিছিল এইটো এটা ৰিজন তাৰ কাৰণে বহুত মানুহ খঙাল হৈ আছিল খং উঠিছিল খং হ'বই কাৰণ সিহঁতে ইন্ডাষ্ট্ৰি ধ্বংস হৈছে ঠিক আছে দেন নেক্সট সোচিও ৰিলিজিয়াছ কজেছ মানে এটা সামাজিক ধৰ্মীয় কাৰণ তো সতী নিয়ম আগত তোমালোকে গম পা আগত সতী নিয়ম আছিল সতী নিয়ম মানে হাজবেণ্ড বা যেতিয়া গিৰিয়েক মৰিছিল তো তেখেতৰ লগত যদি গিৰিয়েক কিবা কাৰণে আগতে মৰি যায় তেতিয়াহ'লে ঘৈণীয়েকক তাৰ লগতে জ্বলাই দিয়া হৈছিল
তো এই নীতি নিয়মটো সিহঁতে উঠাই দিছিল ইংৰাজে আৰু এইটো এটা ভাল কিছুমান একচুৱেলি কি হয় ব্ৰিটিছ যেতিয়া আহিছিল সিহঁতে কিছুমান বেছিভাগে বেয়া আছিল কিছুমান ভাল কামো কৰি গৈছিল সিহঁতে যেটো ভাৰতৰ টেকনলজি ডেভেলপ কৰিছিল ৰেলৱে সিহঁতে আনিছিল তো কিছুমান বস্তু ভাল কৰি থৈ গৈছিল যাৰ কাৰণে আমাৰ এতিয়া আমি সোনকালে মডাৰ্নাইজেশ্যন হ'ব পাইছো ঠিক আছে গোটেইখিনি বস্তু নহয় কিছুমান বস্তু সিহঁতে লুণ্ঠন ৰাজ কৰিছিল কিন্তু কিছুমান টেকনলজিৰ ক্ষেত্ৰত অনলি সিহঁতে কিছুমান ভাল কাম কৰি থৈ গৈছে দেন সামাজিক ধৰ্মীয় কাৰণ যেটো সতী নিয়ম সিহঁতে বিলুপ্ত কৰিছিল কেতিয়া এইটো আহে সতী নিয়ম কেতিয়াৰ পৰা নোহোৱা হৈছিল 1829 was passed by কোনে পাস কৰিছিল এইটো খুদিব পাৰে লৰ্ড উইলিয়াম বেন্টিংক ঠিক আছে কোনে সতীদা প্ৰথা মানে সতীদা প্ৰথা হ'ব লাগিছিল এইটো সতীদা প্ৰথা মানে সতীদা মানে জুই লগা নোহোৱা কৰিছিল এইটো আছে লৰ্ড উইলিয়াম বেন্টিংক দেন বাল্য বিবাহ বিধৱা পুনৰ বিবাহ যেটো আগত নিষিদ্ধ আছিল আদি সৰি এইটো নিষিদ্ধ নহব এইটো হ'ব প্ৰচলন বিধৱা পুনৰ বিবাহ প্ৰচলন ঠিক আছে এইটো প্ৰচলন হ'ব আৰু নিষিদ্ধ হ'ব বাল্য বিবাহ নিষিদ্ধ হ'ব এইটো দেন নেক্সট ইমিডিয়েট কজ এইটো খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এইটো প্ৰায় হুদা দেখা যায় তাৎক্ষণিক কাৰণটো কি আছিল এনফিল্ড ৰাইফলৰ প্ৰচলনটোৱে আছিল 1857 চনৰ বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ আছিল তাৎক্ষণিক কাৰণ মানে এতিয়া কি ইয়াৰ এনফিল্ড ৰাইফল মানে এতিয়া কি বুজা আগতে যেতিয়া যিবিলাক গান আছিল সেইবিলাক যেতিয়া বাৰুদ নিশ্চয়কৈ তাতে বাৰুদ সোমাব লাগে তো যেতিয়া সেই বাৰুদৰ পেকেটৰ পৰা কাৰ্ট্ৰিজ বুলি কোৱা হয় যেতিয়া হেতু মুখেৰে সিঙা কাৰ্ট্ৰিজ যেটো হয় হেতু মুখেৰে সিঙাব লাগে মানে তাতে বাৰুদটো থাকে ন তাতে এটা আৱৰণৰ ভিতৰত থাকে সেই আৱৰণটো লোহাৰ হয় ন তো সেই আৱৰণটো যদি এনে ৰখা হয় এনে পেকেটত ৰখা হয় তেতিয়াহলে কি হ'ব এটা মামৰে ধৰিব কিন্তু সেই কাৰ্ট্ৰিজেছ বোৰ কি কৰে চৰ্বিৰ সেই পেকেটত চৰ্বিৰ লগত লগাই ৰখা হয় তে সেই হিহঁতে যিবিলাক এই যেটো এনফিল্ড ৰাইফল নতুনকে উলাই আছিল তো সেই কাৰ্ট্ৰিজেছ বোৰ হিহঁতে সোমোৱাৰ আগতে প্লাষ্টিকৰ যেটো কামুৰি উলাই ল'ব লাগে আৰু সেই যেতিয়া কামুৰে তেতিয়া সেই তাতে চৰ্বিবিলাক থাকে আৰু সেই চৰ্বিবিলাক মানে কি হয় গৰুৰ নহলে সেই গাহৰিৰ ইউজ কৰিছিল তাৰ কাৰণে কি হয় আমাৰ হিন্দু আৰু যিবিলাক মুছলিম সম্প্ৰদায়ৰ যিবিলাক আমাৰ সৈনিক মেইনলি হেতু সম্প্ৰদায়ৰ আছিল গতিকে হিহঁতৰ ধৰ্ম নষ্ট কৰা হিহঁতে প্লান কৰিছিল তা এইবিলাক যেতিয়া গম পাইছিল ফাৰ্ষ্ট বিদ্ৰোহৰ সূচনা হৈছিল এনেকে বিদ্ৰোহৰ সূচনা হৈছিল আৰু এইটো মেইন ৰিজন আছিল আগৰ পৰাটো সেইবিলাক ৰাজনৈতিক কাৰণ বা যিবিলাক কাৰণ মই অলৰেডি কৈ দিলো সেইবিলাকটো চলি আছিল সেইবিলাকৰ খংটো আগৰ পৰা উঠি আছিল কিন্তু এইটো এটা মানে মেইন ৰিজন কাম কৰিছিল মানে তাৎক্ষণিক হঠাৎ মানে এইটো কাৰণে হঠাৎ 1857 বিদ্ৰোহটো হৈ গৈছিল দেন নেক্সট আৰু অন মাৰ্চ 29 ফাৰ্ষ্ট কেতিয়া ষ্টাৰ্ট হৈছিল অন মাৰ্চ 29 মংগল পাণ্ডে এ soldier of 34th বেংগল নেটিভ ইনফেন্ট্ৰি মনত ৰাখিব এইটো খুবেই ইম্পৰ্টেন্ট মংগল পাণ্ডে কোনটো ব্যাটালিয়নৰ হয় 34th বেংগল নেটিভ ইনফেন্ট্ৰি বুলি কোৱা হয় ফ্ৰম বাৰাকপুৰ ৱেষ্ট বেংগলত হয় কলকাতা কিল 2 ব্ৰিটিছ অফিচিয়েলছ হিউসন এণ্ড বক মংগল পাণ্ডে was executed on April 8 1857 তেখেতক মানে ফাঁসি দিয়া হৈছিল কেতিয়া এপ্ৰিল 8 1857 আৰু তেখেতে বিদ্ৰোহ কেতিয়া কৰিছিল বিদ্ৰোহ মানে কেতিয়া মাৰিছিল দুজন যেটো ব্ৰিটিছ যেটো জেনাৰেল হয় হিহঁতক মাৰিছিল হিউসন এণ্ড বক কেতিয়া অন মাৰ্চ 29 খুদিব পাৰে দেন নেক্সট আচ্ছা এইখিনিতে আৰু এটা ইম্পৰ্টেন্ট আছে দা ৰিভল্ট বিগেন অন মেইনলি একচুয়ালি যদিও মংগল পাণ্ডে ষ্টাৰ্ট কৰিছিল 29 মাৰ্চত কিন্তু তেতিয়াৰ পৰা ধৰা নহয় মেইনলি যদি কোৱা হয় যে বিদ্ৰোহ 1857 ৰিভল্ট বা সিপাহী বিদ্ৰোহ কেতিয়াৰ পৰা আৰম্ভ হয় হেতু হৈছিল 10 মে 1857 and place to খুদে খুব ইম্পৰ্টেন্ট মেৰঠ place to খুদে মেৰঠ হয় ঠিক আছে দেন নেক্সট আচ্ছা এতিয়া কি হয় যেতিয়া সিপাহী বিদ্ৰোহ প্ৰথম শহীদ কোনে আছিল মংগল পাণ্ডে অলৰেডি এইটো এটা কথা মনত ৰাখিব এইটো ক্লাছ 8 ৰ হয় ঠিক আছে ক্লাছ 8 ৰ SCERT বুক হয় ক্লাছ 8 ৰ যেটো আমাৰ আসাম বোৰ্ড হয় অলৰেডি তোমালোকে জানা যেটো গ্ৰেড 4 বা গ্ৰেড 3 গোটেইখিনি যিবিলাক সোশিয়ালৰ মেইন খিনি অলৰেডি যেটো অফিচিয়েল নোটিফিকেশন আহিছে তাৰ মতে সোশিয়াল খিনি আপ টু 10 ষ্টেণ্ডাৰ্ড লৈকে থাকিব ক্লাছ যেটো গ্ৰেড 4 ৰ যেটো দুটা আছে নহয় বাট তো যেটো ক্লাছ আপ টু ক্লাছ 8 লেভেল তো হিহঁতে অকল ক্লাছ 8 লৈকে সোশিয়াল ষ্টাডিজ বুলিক চালেও হ'ব আৰু এইখিনিতে মই ক'ব বিচাৰিছো যে মই এতিয়া স্পেশালি তোমালোকৰ কাৰণে ক্লাছ গ্ৰেড 4 ৰ কাৰণে বেলেগ ভিডিও পাবা ঠিক আছে এন্ড গ্ৰেড 3 কাৰণে বেলেগ ভিডিও অনলি ফৰ ম্যাথছ আৰু ইংলিশৰ ক্ষেত্ৰত কিন্তু সোশিয়ালৰ ক্ষেত্ৰত মোস্ট প্ৰবাবলি কাৰণ ক্লাছ 10 লৈকে আৰু এক্সট্ৰা যেটো কাৰেন্ট এফেয়াৰ্স সকলোৱে জনাটো দৰকাৰ তো যেটো জিকে বা কাৰেন্ট এফেয়াৰ্স বা সোশিয়াল সায়েন্সৰ যিবিলাক কোৱেশ্চন হ'ব হেবিলাক এটাই থাকিব
গ্ৰেড 3 বা গ্ৰেড 4 একেলগে কৰিম কিন্তু ম্যাথছ আৰু যিবিলাক ইংলিছৰ যিবিলাক ভিডিও আহি থাকিব মই স্পেশালি গ্ৰেড 4 এণ্ড গ্ৰেড 3 এক্সট্ৰা কে লগাম আৰু তাৰ কাৰণে এক্সট্ৰা কে এটা মাল্টি লেয়াৰ মই প্লেলিষ্ট ক্ৰিয়েট কৰি আছো সোনকালে তোমালোকে পাবা কাইলৈৰ ভিডিওতে এক্টিভ কৰি দিম তো হেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ভিডিও তোমালোকে যেতিয়া ভিতৰত গুছি যাবা প্লেলিষ্টত তো তাতে স্পেশালি ফৰ ক্লাছ গ্ৰেড 4 ম্যাথছ দেন গ্ৰেড 3 লাইক ম্যাথছ এনেকে এক্সট্ৰা কিছুমান ফল্ডাৰ বনোৱা থাকিব তাতে তোমালোকে যাতে সুবিধা মতে ভালদৰে চাব পাৰা ঠিক আছে তো এইখিনিতে চোৱা যে সিপাহী বিদ্ৰোহ কোনে কোট নেতৃত্ব কৰিছিল এটা সিপাহী বিদ্ৰোহ যেতিয়া হৈছিল এজন তো নেতাৰ সকলো ঠাইতে বেলেগ বেলেগ নেতৃত্ব আছিল তো দিল্লীত ইয়াতে দিয়া মতে কিতাপত দিয়া মতে দিল্লীত কোন আছিল বাহাদুৰ শাহ জাফৰ তো এইখিনি মতে মই ইয়াতে লিখা আছে বাহাদুৰ শাহ জাফৰ শাহ দেন বখত খান ঠিক আছে দেন কানপুৰত আছিল নানা সাহেব অযোধ্যাত বেগম হজৰত মহল বিহাৰত কৌৰ সিং এণ্ড অমৰ সিং দুজন আছিল বিহাৰত দেন সম্বলপুৰত সুৰেন্দ্ৰ ছাত্ৰী এণ্ড উজ্জ্বল শাহী এলাহাবাদত মৌলবী ৰিয়াকত আলী উত্তৰ প্ৰদেশৰ ৰাণা বেনি মাধৱ সিং দেন গোৰখপুৰত গজাধৰ সিং এণ্ড মোহাম্মদ হাছান দেন তেনেকে বেৰেলিত আছিল নবাব তফজুল হুছেইন খা বুলি লিখা আছে তফজুল হুছেইন খা বুলি লিখা আছে কিন্তু একচুয়ালি এইটো বেৰেলি যেটো গুগলৰ পৰা লোৱা মতে হেতু আছে খান বাহাদুৰ খান তো তোমালোকে এইটো চাই লবা ভালদৰে ঠিক আছে দেন গোৱালিয়ৰত আছিল তান্তিয়া টপি দেন ঝান্সীত আছে ৰাণী লক্ষ্মীবাই এণ্ড অসমত আছিল মণিৰাম দেৱান এইবিলাক খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে চাবা যে কৰ পৰা কোনে নেতৃত্ব দিছিল তো এতিয়া ফাৰ্স্ট MCQ তো MCQ ইয়াতে ভালে কিটা MCQ আছে তোমালোকে MCQ খিনি চাই লোৱা খুবেই ইম্পৰ্টেন্ট হয় তো ফাৰ্স্ট কোৱেশ্চন তো লাইছো হু ওয়াজ দ্য গভৰ্ণৰ জেনাৰেল ডিউৰিং দ্য ৰিভল্ট অফ 1857 1857 চনৰ বিদ্ৰোহৰ সময়ত গভৰ্ণৰ জেনাৰেল কোন আছিল খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড ইয়াৰ এনসাৰটো হ'ব লৰ্ড কেনিং লৰ্ড ডেলহাউজি নহয় লৰ্ড ডেলহাউজি কিন্তু কি কোনটো আছে ডক্ট্ৰিন অফ লেপছ আছিল তো গভৰ্ণৰ জেনাৰেল কোন আছিল লৰ্ড কেনিং খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড আহি থকা দেখা যায় আৰু লৰ্ড কেনিং কেতিয়া পৰা কেতিয়ালৈকে গভৰ্ণৰ জেনাৰেল হৈ আছিল 1856 ৰ পৰা 1862 ঠিক আছে 1862 খুবেই ইম্পৰ্টেন্ট তোমালোকে জানি লোৱা এইটো দেন নেক্সট when did the revolt of 1857 begin কেতিয়া 1857 চনৰ সিপাহী বিদ্ৰোহ কেতিয়া পৰা আৰম্ভ হৈছিল অলৰেডি মই তোমালোকক ডেসক্ৰিপচন দি দিছিলো তাতে বুজাই দিছিলো হয় না ফাৰ্স্ট আৰম্ভণি কেতিয়া পৰা হোৱা বুলি ধৰি লোৱা হয় 10th May 1857 and place is what জেগাটো কোনটো আছিল মিৰট আছিল আৰু যদি কোৱা হয় কোনে একচুয়ালি কি হয় মঙ্গল পাণ্ডে ফাৰ্স্ট আৰম্ভ কৰিছিল এটো মাৰ্চত আছিল কিন্তু মঙ্গল পাণ্ডে আছিল 34 নেটিভ ব্যাটালিয়ন আছিল কিন্তু এই যেটো মিৰটত স্টাৰ্ট কৰিছিল এটো কোনে স্টাৰ্ট কৰিছিল 20th নেটিভ ব্যাটালিয়ন আছিল ঠিক আছে নেটিভ ইনফেন্ট্ৰি তো এইটো ব্যাটালিয়নে তাত যেটো মিৰট আছিল তাতে স্টাৰ্ট কৰিছিল দেন নেক্সট who created the doctrine of lapse কোনে সৃষ্টি কৰিছে তোমালোকে অলৰেডি গম পাইছা ইয়াৰ এনসাৰটো হ'ব লৰ্ড ডেলহাউজি ঠিক আছে দেন নেক্সট who was the first martyr of revolt 1857 1857 চনৰ বিদ্ৰোহ প্ৰথম শহীদ কোন আছিল খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড মঙ্গল পাণ্ডে ঠিক আছে কেতিয়া ফাঁসি দিয়া হৈছিল এটো কোৱেশ্চন আহি আছে অকনমান পিছতে 8 এপ্ৰিল আছিল তোমালোকে অলৰেডি গম পোৱা টু which regiment did মঙ্গল পাণ্ডে belong অলৰেডি মই কৈ দিলো 34 native infantry option number B to correct the next where did the revolt of 1857 start 1857 চনৰ বিদ্ৰোহ কৰ পৰা আৰম্ভ হৈছিল অলৰেডি আনসাৰ কোৱা আছে মিৰট option number B to correct মিৰট the next what was the immediate cause of the 1857 revolt already মই explain কৰিছো and what was the reason use of Enfield rifleৰ যিবিলা বাৰুদ আছিল তাতে কি হয় চৰ্বি লগোৱা আছিল আৰু সেই চৰ্বি বিলা গৰু বা গাহৰি আছিল ঠিক আছে the next what was the symbol of revolt of 1857 এটা তোমালোকে গম পোৱা যে আজিকালি কোটবা যদি কিবা এটা আন্দোলন হয় কেনেকে কিবা হয় WhatsAppত মেছেজ যাব লাগিব নহলে ফেসবুকত তোমালোকে গম পাব লাগিব নহলে নিউজত গম পাব লাগিব কিন্তু আগৰ দিনত কি আছিল মিডিয়া নাছিল নিউজ নাছিল তো সেইখিনি সময়ত কি কৈছিল কিছুমান মানুহ গৈছিল তো সেইটো সময়ত কি মানুহ গলে তো অকল গলে তো ধৰিব নহয় তো সেইখিনি সময়ত কি কৈছিল জতে হিয়তে মানুহ পঠাইছিল এণ্ড লটাছ এণ্ড চাপাটিছ মানে পদুম ফুল আৰু ৰুটি লৈ গৈছিল সিম্বলটো আছিল পদুম আৰু ৰুটি জতে দেখা পাইছিল তাৰ মানে হিয়তে গম পাইছিল যে বিদ্ৰোহ আৰম্ভ কৰিব লাগে ঠিক আছে তো 1857 চনৰ বিদ্ৰোহৰ প্ৰতীক আছিল পদুম ফুল এণ্ড ৰুটি মনত ৰাখিবা the next who was the adopted son of last Peshwa Bajirao II শেষৰ পেশৱা বাজিৰাও দ্বিতীয় তলনীয়া পুত্ৰ কোন আছিল and answer is option number B নানা সাহেব ঠিক আছে the next which of the following states was first annexed by the doctrine of lapse already মই কৈ দিছো তেতিয়া এক্সপ্লেইনৰ সময়ত তলৰ কোনখন ৰাজ্য প্ৰথমে doctrine of lapse দ্বাৰা সংযুক্ত কৰা হৈছিল answer is what Satara
answer is what? Satara. Option number D2 correct. Option number D2 correct. ঠিক আছে এটা next, which of the following state was removed from power by the British on the pretext of misgovernance? এটো হল অবধ অবধ মানে আগত পুৰণি নাম অবধ আছিল এটা তেতিয়া কিন্তু ক্যাপিটাল কি আছিল লখনৌ ঠিক আছে ক্যাপিটাল লখনৌ আছিল এন্ড ইয়াতে কোনে আছিল হযরত মহল ঠিক আছে ইয়াতে বেগম হযরত মহল আছিল ইয়াত কোনে শাসন কৰি আছিল বেগম হযরত মহল ঠিক আছে then next, who led the revolt of 1857 in Bihar? বিহাৰত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল অলৰেডি তোমালোকে গম পোৱা কুঁৱৰ সিং এণ্ড অমৰ সিং আছিল তো ইয়াত কুঁৱৰ সিং অপচনটো আছে গতিকে আনসাৰ হ'ব কুঁৱৰ সিং ঠিক আছে the next, who led the revolt of 1857 in Bareilly? 1857 চনৰ বাৰেইলীত হোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে প্ৰদান কৰিছিল অপচন নম্বৰ D2 কাৰেক্ট খান বাহাদুৰ খান Who led the revolt of 1857 in Lucknow? Lucknow and Awadh. Agodhe asal Awadh. So answer মই already তোমালোকক কৈ দিছো বেগম হযরত মহল Option number C2 correct hobo. The next, who led the British forces which defeated Jhansi Lakshmi Bai? Lakshmi Bai jito 1857 revolt tate অংশগ্ৰহণ কৰিছিল কিন্তু লক্ষ্মী বাই ডিফিট হৈছিল কোনে ডিফিট কৰিছিল ব্ৰিটিছ বাহিনীৰ কোনে আছিল হেতু আনসাৰ হ'ব হিউৰজ Option number B2 correct Heroes. Who was the Prime Minister of Britain at the time of 1857 revolution? 1857 চনৰ বিপ্লৱৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল Option number D2 correct Lord Palmerston. Option number D2 correct. Who was the author of the book The First Indian War of Independence of 1857-59? প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ একচুয়ালি এই বুকখন ইংৰাজীত আছিল গতিকে অসমীয়া যদি লিখো প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ ইমান গ্ৰন্থখনৰ লেখক কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ সি খুব ইম্পৰ্টেন্ট কোৱেশ্চন Who led the revolt of 1857 in Assam? খুব ইম্পৰ্টেন্ট কোৱেশ্চন আকৌ দেন মনিৰাম দেৱান অসমত কোনে নেতৃত্ব দিছিল মনিৰাম দেৱান When was Mangal Pandey hanged to death? কেতিয়া মংগল পাণ্ডেক ফাঁসি দিয়া হৈছিল and already মই কৈ দিছো answer to 8 April 1857 8 April 1857 option number B2 correct the next who led the revolt of 1857 in Allahabad Allahabadত কোনে নেতৃত্ব দিছিল 1857 চনৰ বিদ্ৰোহ সিপাহী বিদ্ৰোহ মৌলবী লিয়াকত আলী option number D2 correct আশা কৰো মই সিপাহী বিদ্ৰোহ একচুয়ালি কি হয় সিপাহী বিদ্ৰোহ মই যিমানখিনি কোৱেশ্চন পাইছো গোটেইখিনি ইয়াতে ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো সো এইখিনি অকল গ্ৰেড 3 বা গ্ৰেড 4 নহয় এপিএসসি বা টেটৰ ক্ষেত্ৰত এইখিনি হেল্প হয় খুব ইম্পৰ্টেন্ট টপিক কাৰণ বিদ্ৰোহ সিপাহী বিদ্ৰোহ বা মামৰীয়া বিদ্ৰোহ এইবিলাকৰ ভিতৰত কোৱেশ্চন দেন কৃষক বিদ্ৰোহ এইবিলাকৰ ওপৰত কোৱেশ্চন প্ৰায় অহা দেখা যায় আৰু নেক্সট মই আৰু কিছুমান বিদ্ৰোহ বা তেনেকুৱা ওয়াৰ ৰিলেটেড কোৱেশ্চন ডেডিকেটেডলি বনাম এটা জায়গাত মিক্স কৰিব মোৰ মন যোৱা নাই মিক্স মই কৰিম কেতিয়া এই টপিকখিনি অকনমান যদি মই গেদাৰ কৰিলো অকনমান জমা কৰিলো তাৰ পিছত কি হয় তোমালোকে যেতিয়া প্ৰেক্টিস মক টেষ্ট মানে কি হয় প্ৰেক্টিস কৰিব লাগে হয়নে প্ৰেক্টিস কৰাৰ কাৰণে মক টেষ্ট দিয়া হয় যেতিয়া বহুত বেছি টপিক হৈ যাব তেতিয়া তোমালোকে হেবিলাক অলৰেডি প্ৰেক্টিস কৰা হ'ব তেতিয়া মই মক টেষ্ট দুই এদিন তথাপি মই স্টাৰ্ট ভালেখিনি টপিক যেহেতু হৈছে মই অতি সোনকালে মক টেষ্ট আনি আছো তো মক টেষ্ট তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা ঠিক আছে আৰু তোমালোকে ভিডিওবোৰ চাই আছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু এটা কাম কৰিবা ভিডিওবিলাক অকনমান শেয়াৰ কৰিলে বেছি ভাল হয় আৰু তোমালোকে নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিবা লাইকৰ সংখ্যাটো বহুত কমি গৈছে তোমালোকে লাইক কৰিবলৈ পাহৰি যোৱা সো লাইক কৰিবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওবোৰ শেয়াৰ কৰি দিয়া যাতে ভিউজটো অকনমান বেছি হলে আৰু বেছি উৎসাহ পাম ঠিক আছে যদি কন্টেন্ট বিলাক তোমালোকক ভাল লাগিছে তেতিয়াহে তোমালোকে পাইলে শেয়াৰ কৰিবা ঠিক আছে এণ্ড ভিডিওবোৰ চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ